लिडो के तिराप कोलियरी में भयानक सड़क दुर्घटना, 2 युवक गंभीर रूप से घायल। लिडो के तिराप कोलियरी क्षेत्र में स्थित राष्ट्रीय राजमार्ग 315 पर आज सुबह एक भीषण सड़क दुर्घटना घटित हुई। एक यात्रीवाही बस और एक स्कूटी के बीच आमने सामने की टक्कर में स्कूटी सवार 2 युवक गंभीर रूप से घायल हो गए। घायलों की हालत अत्यंत नाजुक बताई जा रही है। प्राप्त जानकारी के अनुसार आज सुबह लगभग 9:30 बजे यह दुर्घटना हुई। AS 23DC 2299 नंबर की बाटोर लोगोरी यात्रीवाही बस के साथ सामने से आ रही AS 23W 3280 नंबर की तेज रफ्तार स्कूटी की टक्कर हो गई, जिसके कारण यह हादसा हुआ। दुर्घटना में स्कूटी पर सवार 2 युवक गंभीर रूप से घायल हो गए। घायलों की पहचान लिडो के पचाबिल निवासी गोविंदगढ़ और सुनील सिंह के रूप में हुई है। स्थानीय लोगों की मदद से दोनों घायलों को तुरंत उपचार के लिए मार्घेरिटा के सिविल अस्पताल भेजा गया। घटना की सूचना मिलते ही लिडो पुलिस मौके पर पहुंची और मामले की जांच शुरू कर दी है। न्यूज डेस्क रिपोर्ट एनी टाइम्स 24/7। কি হৈছিলে কি কেনেকৈ হ'ল? মইতো এক্সিডেণ্ট হোৱাৰ পাছতে আহিছিলোঁ মানে, আগতে নাছিলোঁ। পাছতে আহি কিনে চাইছোঁ মানুহকেইটা পৰি আছে মানে। তাৰপাছত উঠা উঠি কৰি আছোঁ। আমাৰ বস্তিৰে আছিলে, ককাই আছিলে। স্কুটি লৈ আছিলে হয়। ক'ৰ হয়? আমাৰ পচাবিল গাঁও, কামৰ পচাবিল গাঁও। কি হয় নাম একজনৰ নাম আছিলে গোবিন্দগড় আৰু একজন আছিলে সুনীল সিং ৰাজপুত। তেওঁলোকৰ অৱস্থা কেনে? একজনতো পূৰা অৱস্থা বেয়া আছে আৰু একজন অলপ মানে ভালেই আছে, মানে একজনতো পূৰা অৱস্থা বেয়া আছে। হেৰি এতিয়া ক'লৈ নিয়া হৈছে? এইটো মাৰ্কেটা লৈ গৈছে, কোনে নিয়ে? পুলিচ গাড়ীতে লৈ গৈছে। ভুলটো কাৰ আছিলে? ভুলটো এইটো মই পাছতে আহিছোঁ, এইটো ক'ব নোৱাৰোঁ মানে। মইতো শুনিছোঁ মানে এইটো গাড়ী বচালাৰটো মাৰিছে বুলি, গাড়ীটো হয়। আজি এক দুৰ্ঘটনা সংঘটিত হয়, কি ক'ব? হয়, আজি তিনিচুকীয়া জিলাৰ লিডুৰ এই তিৰাপ কলিয়াৰী 315 নং ঘাই পথত আজি প্ৰায় অঘনাই আমি দেখিবলৈ পাইছোঁ ইয়াত পথ দুৰ্ঘটনা যান বাহনৰ খুবেই হয়। আৰু আজি ৰাতিপুৱা দেখিছোঁ আমাৰ লিডু কলিয়াৰী গাঁও পঞ্চায়তৰ পচাবিল গাঁৱৰ 2জন যুৱকৰ স্কুটিত গৈ থাকোঁতে এই বাছৰ লগত খুন্দা খাই সংঘৰ্ষ হৈ এক্সিডেণ্ট হ'বলগীয়া হ'ল। আৰু আমি পথ পৰিবহণ বিভাগক আমি লিডুবাসী ৰাইজ হৈ পেলাই আমি অনুৰোধ জনাব খুজিছোঁ যে পথ পৰিবহণ বিভাগটো যাতে সুকলমে এওঁলোকে যিটো ট্ৰাফিক যিটো ৰুল, যি আমাৰ পথ পৰিবহণ বিভাগৰ যি নীতি আৰু নিয়ম আছে সেই নিয়মমতে যাতে চলাই লৈ যাব লাগে, তাৰ কাৰণে আমি লিডুবাসীৰ ৰাইজে পথ পৰিবহণ বিভাগক আমি অনুৰোধ জনাইছোঁ। আৰু অঘনাই এনেধৰণৰ যাতে মুখামুখি সংঘৰ্ষ নহয়, ভুল যাৰেই নহওক কিয় ইয়াৰ ওপৰত উচিত তদন্ত হ'ব লাগে আৰু দোষীক উচিত শাস্তি বিহাব লাগে। আৰু যি ক্ষতিপূৰণ হৈছে ইয়াত স্কুটিয়ে হওক, মানুহৰ যি ইয়াত সংকট অৱস্থাত আছে, গতিকে উচিত ক্ষতিপূৰণ আৰু উচিত চিকিৎসাৰ কাৰণে আমি দাবী জনাইছোঁ।